আজি আলোচনা কৰিম তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ MDCৰ আন্ডাৰত থকা হিউমেনিটিজ এণ্ড সোশ্যাল সায়েন্সৰ চেপ্টাৰ 3ৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আলোচনা কৰিম 1 মাৰ্কৰ। তো তোমালোকে গুৰুত্বপূৰ্ণ কোৱেশ্চন কেইটা তোমালোকে চাই লোৱা এক্সামৰ কাৰণে। তোমালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চন নাম্বাৰ 2 চাই যাবা এক্সামৰ কাৰণে যে কোৱেশ্চন নাম্বাৰ 2 MGNREGAৰ সম্পূৰ্ণ নাম কি? তো ইয়াৰ উত্তৰটো হ'ল যে মহাত্মা গান্ধী নেশ্যনেল রুরাল এমপ্লয়মেন্ট গ্যারান্টি এক্টৰ অৰ্থ হৈছে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন। আৰু MGNREGAৰ পুৰণি নাম কি? তো ইয়াৰ এনসাৰটো হ'ল যে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন 2005ত কৰা সংশোধনীৰ জৰিয়তে 2009 চনত এনৰেগাৰ নাম সলনি কৰি MGNREGAৰে নামৰে নামকৰণ কৰা হয়। আৰু ইয়াৰ লগত চাবা যে কোৱেশ্চন নাম্বাৰ 4 কেতিয়াৰ পৰা MGNREGA বলবৎ কৰা হয়? অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চন, ভেৰি ইম্পৰ্টেণ্ট। 4 যে কোৱেশ্চন নাম্বাৰ 4 2005 চনৰ আগষ্ট মাহত ভাৰতীয় সংসদে এনৰেগা গৃহীত কৰে, যিটো 2006 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা বলবৎ কৰা হয়। আৰু আছে তোমালোকৰ কোৱেশ্চন নাম্বাৰ 5 কোন কোন ৰাজ্যই প্ৰথমে MGNREGA প্ৰৱৰ্তন কৰিছিল? তো তোমালোকৰ উত্তৰ প্ৰদেশত ৰাজ্যই প্ৰথমে MGNREGA প্ৰৱৰ্তন কৰিছিল, উত্তৰ প্ৰদেশ। আৰু ইয়াৰ লগত চাবা কোৱেশ্চন নাম্বাৰ 7 MGNREGAৰ অধীনত কেনেধৰণৰ কাম দিয়া হয়? তো ইয়াৰ এনসাৰটো হ'ল, তো এনসাৰখিনি তোমালোকে চাই লোৱা। তো উত্তৰ যে MGNREGA এটা বিত্তীয় বৰ্ষত 6 দিনৰ মজুৰি নিয়োগৰ নিশ্চয়তা দিয়ে, যেটো গ্ৰাম্য পৰিয়ালক যাৰ প্ৰাপ্তবয়স্ক সদস্যসকলে স্বেচ্ছাই অধ্যক্ষ হাতৰ কাম কৰে। তো আৰু আছে তোমালোকৰ কোৱেশ্চন, তো নেক্সটখিনি তোমালোকে চাই লোৱা। আৰু ইয়াৰ পিছত চাবা যে তোমালোকে কোৱেশ্চন নাম্বাৰ 22 আৰু পেজ নাম্বাৰ 101ত দিয়া আছে মডেল পেজ নাম্বাৰ। তো ইয়াৰ কোৱেশ্চনটো হ'ল যে 22 কোৱেশ্চন শিক্ষাৰ অধিকাৰ আইনখন ভাৰতীয় সংসদত কেতিয়া বলবৎ কৰা হৈছিল? তো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন নাম্বাৰ 22 যে শিক্ষাৰ অধিকাৰ আইনখন ভাৰতীয় সংসদত কেতিয়া বলবৎ কৰা হয়? তো ইয়াৰ এনসাৰটো হ'ল যে শিক্ষাৰ অধিকাৰ আইন 2009 চনৰ 4 আগষ্টত প্ৰণয়ন কৰা হৈছিল আৰু 2010 চনৰ 1 এপ্ৰিলৰ পৰা বলবৎ হৈছিল শিক্ষাৰ অধিকাৰ আইনখন। আৰু ইয়াৰ লগত চাবা যে কোৱেশ্চন নাম্বাৰ 13 কিমান বয়সৰ শিশুৰ গোটৰ বাবে শিক্ষা বাধ্যতামূলক? তো 6ৰ পৰা তোমালোকৰ 14 বছৰলৈ শিশুৰ শিক্ষা বাধ্যতামূলক। আৰু ইয়াৰ লগত চাবা যে কোৱেশ্চন নাম্বাৰ 14 সংবিধানৰ কোনটো অনুচ্ছেদত বিনামূলীয় আৰু বাধ্যতামূলক শিক্ষাৰ বিষয়ে উল্লেখ আছে? তো অনুচ্ছেদ নম্বৰ তোমালোকৰ 21 নং অনুচ্ছেদত সংবিধানৰ 86তম সংশোধনত তোমালোকৰ বিনামূলীয় আৰু বাধ্যতামূলক শিক্ষাৰ বিষয়ে উল্লেখ আছে। আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 17 বাধ্যতামূলক শিক্ষা বুলিলে কি বুজায়? ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন নম্বৰ 17 যে বাধ্যতামূলক শিক্ষা বুলিলে কি বুজায়? এর এনসারটো হল যে শিশুক বাধ্যতামূলক শিক্ষাৰ লগতে নামভৰ্তিকৰণ উপস্থিত আৰু প্ৰাথমিক শিক্ষা সমাপ্তি নিশ্চয়তা প্ৰদান কৰাটো সংশ্লিষ্ট চৰকাৰৰ দায়িত্ব। আৰু আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 18 যে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। তো তোমালোকৰ শুদ্ধ আৰু অশুদ্ধ বিচাৰ কৰিবলৈ কৈছে। তো তোমালোকে ক নম্বৰটো কোৱেশ্চনটো চাবা যে খাদ্য সুৰক্ষা হ'ল এক মৌলিক মানৱ অধিকাৰ। তো খাদ্য সুৰক্ষা হ'ল এক মৌলিক মানৱ অধিকাৰ, ইয়াৰ শুদ্ধ নে অশুদ্ধ? তো ইয়াৰ এনসাৰটো হ'ল যে শুদ্ধ। আৰু আছে তোমালোকে তো পিছৰ কোৱেশ্চনটো হ'ল যে তোমালোকৰ গোৱা যে সেউজ বিপ্লৱ হৈছে কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে লোৱা এক পদক্ষেপ, ইয়াৰ শুদ্ধ নে অশুদ্ধ? তো ইয়াৰ এনসাৰটো হ'ল যে শুদ্ধ। আৰু আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 19 যে MGNREGAৰ কি? তো MGNREGA কাক বলে বা কি? ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন নম্বৰ 19 এক্সামৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চনটো তোমালোকে ভালকৈ চাই যাবা, যেহেতু তোমালোকৰ এক্সাম অহা মাহত হ'ব। তো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন নম্বৰ 19 যে MGNREGA কি? তো ইয়াৰ উত্তৰটো হ'ল যে MGNREGA হৈছে চাহিদা চালিত কাৰ্যসূচী, ভাৰতৰ অতি দুৰ্বল পৰিয়ালসমূহৰ বাবে
জীৱিকাৰ সুৰক্ষা সৃষ্টি আৰু বৃদ্ধিৰ বাবে ধাৰণা কৰা হৈছে নাগৰিক নিজৰ কেন্দ্ৰত ৰাখি চৰকাৰী প্ৰশাসনৰ সকলো স্তৰতে তলৰ পৰা আৰম্ভ কৰি পৰিকল্পনা কৰা হয় তেজ তোমালোকৰ MGN ৰেখা আৰু ইয়াৰ লগত চাবা কোৱেশ্চন নম্বৰ 20 যে MGN ৰেখাৰ প্ৰতিষ্ঠাপক কোন ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন নম্বৰ 20 1991 চনত প্ৰথমবাৰৰ বাবে এই আইনখন প্ৰস্তাৱ কৰিছিল তেতিয়াই প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰায়ে অৱশেষত সংশোধনত ইয়াক গ্ৰহণ কৰি ভাৰতত 625খন জিলাত কাৰ্যকৰী আৰম্ভ কৰা হয় এই পাইলট অভিজ্ঞতাৰ ভিত্তিত 2008 চনৰ 1 এপ্ৰিলৰ পৰা ভাৰতৰ সকলো জিলাকে সামৰি ল'ব পৰাকৈ NREGAৰ পৰিসৰ নিৰ্ধাৰণ কৰা হৈছিল ইয়াৰ লগত চাবা যে কোৱেশ্চন নম্বৰ 21 তোমালোকে কোৱেশ্চন নম্বৰ 21 টো তোমালোকে চাই লোৱা MGNREGAৰ মূল উপাদানসমূহ কি অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকে চাই যাবা তো ইয়াৰ আনসাৰটো হ'ল যে এই আঁচনিৰ জৰিয়তে ভাৰতৰ দৰিদ্ৰ জনসাধাৰণে তেওঁলোকৰ সেৱা আগবঢ়াই উন্নতম আয় লাভ কৰিব পাৰে বিশেষকৈ গ্ৰাম্য খণ্ডৰ নিবনুৱা সমস্যা দূৰ কৰাৰ লক্ষ্যৰে এই আঁচনিখনৰ লক্ষ্য হৈছে এবছৰত 100 দিনৰ কামৰ ন্যূনতম নিশ্চয়তা প্ৰদান কৰা আৰু আছে তোমালোকৰ হেকৰ কোৱেশ্চন তো হেকৰ কোৱেশ্চনটো লৈ তোমালোকে চাই থকা আৰু তোমালোকৰ আজিৰ ভিডিঅ'ৰ হেকৰ কোৱেশ্চনটো হ'ল যে 24 কোৱেশ্চন নম্বৰ কৃষি ক্ষেত্ৰত MGNREGAৰ ভূমিকা কি তো ইয়াৰ এনসাৰ কিন্তু তোমালোকে চাই লোৱা যেহেতু মই এনসাৰবিলাক কৈ দি আছোঁ আৰু কোৱেশ্চনও কৈ দি আছোঁ তো ইয়াৰ উত্তৰটো হ'ল যে একত্ৰীকৰণ আৰু বজাৰৰ আন্তঃগাঁথনিক প্ৰেৰচিত কৰি কৃষকসকলক আৰু আছে তোমালোকৰ হিপ ষ্টাৰ্ট এনসাৰ তো সম্পূৰ্ণ এনসাৰ কিন্তু তোমালোকে চাই থকা ইয়াৰ তোমালোকৰ এনসাৰ পিছৰ এনসাৰ কিন্তু যে পাৰিতিক মূল্য প্ৰদান কৰা প্ৰাকৃতিক দুৰ্যোগৰ পিছত কৃষিভূমি আৰু সম্পত্তিৰ পুনৰধাৰা কৰা আৰু MGNREGA পুঁজি ব্যৱহাৰ কৰি পুনৰ ৰোপণ কৰা আৰু কৃষি ক্ষেত্ৰত বৈচিত্ৰতা অনা তো তোমালোকৰ আজি ডিসকাস কৰিলোঁ মই 1 মাৰ্কৰ আৰু নেক্সট ভিডিঅ'ত ডিসকাস কৰিম তোমালোকৰ 2 মাৰ্কৰ তো তোমালোকৰ আজিৰ ভিডিঅ' কেনে আছিল সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ